ইতিমধ্যে ৰাস্তাত মানে চিঞৰ বাখৰ আহিলোঁ, আহি চালোঁ যে গাড়ী এটা ইয়াত ৰখি আছে, মানুহ কমেও 33মান হ'ব। গাড়ী এটা মাৰধৰ কৰি আছে, ভাঙি আছে। মই ক'লোঁ কি হৈছে বোলে কিবা ছাগলী নে কি মাৰি থৈ আহিছে গাড়ী, সেইকাৰণে আমি মাৰিছোঁ আৰু কি। আমি মাৰিব দিয়া নাই, যিমানখিনি পাৰোঁ আমি চেভ কৰিছোঁ। লগতে আমাৰ এই এওঁ আছিল আৰু গাঁৱৰ যিবিলাক ডেকা ল'ৰাবিলাকো আহিল, তেওঁলোকৰ সহযোগত আমি গাড়ীৰ মানুহকেইটা মানে কোনোমতে ৰক্ষা কৰিলোঁ আৰু কি। কিন্তু গাড়ীটো আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। পিছত হাজাৰ হাজাৰ মানুহ জমি গ'ল, আহি মানে গাড়ীটো ভাঙচুৰ কৰিল আৰু মানুহকেইটাতো আমি কোনোমতে মানে ঘৰত লৈ আমাৰ ৰক্ষা কৰিছোঁ আৰু কি। এতিয়া ৰক্ষা কৰিব গৈ আমাৰ কপালটাও কাটি গ'ল আৰু কি। কেইজন মানুহ আছিল গাড়ীত 4জন আছিল, 3টা আৰু এটা ড্ৰাইভাৰ আছিল। তাত আমি কাপোৰ দেখা পাইছিলোঁ আৰু কি, গাড়ীটাত কাপোৰ আছিল আৰু কি, ফেৰী কৰা কাপোৰ, এই সৰু সৰু এই বাচ্চাৰ কাপোৰ আৰু কি। কি বুলি সন্দেহ কৰিছে আপোনালোকে? আচলতে আমাৰ সন্দেহটো তেনেকুৱা কোনো নাই। মানে আমি যিটো গম পালোঁ, তেওঁলোকে কৈছে ছাগলী চুৰি কৰি লৈ আহিছে, কিন্তু ছাগলীটো গাড়ীত দেখা নাই আমি। তেওঁলোকক সোধা হ'ল, নহয় আমিতো ছাগলী অনা নাই।